জয় হিন্দ সবৰমণি ভিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে ডিফেন্সত জয়েন হম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ এসএসসি ফালৰ পৰা হাবিলদাৰ পদ মুকলি কৰা হ'ব এই পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ নালাগে কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদিহে আপোনালোকে সিম্পল মেট্ৰিক পাস কৰি হৈছে তেতিয়াহলে আপোনালোকে এই হাবিলদাৰ পদবিলাকত আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ কাৰণে বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়া পৰা এপ্লাই হ'ব সিলেকশন প্ৰসেস কেনেকুৱা হাইট কিমান লাগিব চেস কিমান লাগিব সকলো বিলাকৰ তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওৰ ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে চেক আউট কৰি লব পাৰিব আমাৰ অফিচিয়েল সাইটত গৈ পিনে indiajobsupdate.com ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে এতিয়া যিখিনি পদ মুকলি কৰা হ'ব এই পদবিলাকৰ ডিটেইলছ স্টেপ বাই স্টেপ মই আপোনালোকক জনাম এসএসসি এমটিএস হাবিলদাৰ ৰিক্ৰুটমেন্ট 2024 বাবে পদ মুকলি কৰা হ'ব ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেস অনলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 6/6/2024 6 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে এই পদবিলাকৰ কাৰণে যদি ভালকে এক্সামৰ কাৰণে তৈয়াৰী কৰিম বুলি ভাবিছে কাৰণ ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু ৰিটেন এক্সামত 2019 পৰা 2023 লৈকে এসএসসি এমটিএস হাবিলদাৰ যিমান বিলাক এক্সাম হৈছিল তা যি কুৱেশ্যন আহিছিল তা হৈতে কিয়ন পাবলিকেশনৰ ফালৰ পৰা এখন বুক লঞ্চ কৰা হৈছে এই বুকখন আপোনালোকে বাই কৰি লওক আমাজনত গৈ পিনে সকলো শিফটৰ কুৱেশ্যন এনসাৰ আপোনালোকে এই বুকখন পাই যাব ইংলিশ হিন্দীও পাই যাব ইংলিশও পাই যাব ম্যাথ ৰিজনিং জিকে সকলো বিলাকৰ কাৰণে বুক আপোনালোকে अवेलेबल পাই যাব বুক কিখন আপোনালোকে বাই কৰি লওক কিয়ন পাবলিকেশন বেষ্ট বুক এমটিএস এন্ড হাবিলদাৰ কাৰণে বুকখন বাই কৰি ললে আপোনালোকৰ নিজৰ কাৰণে বহুতে সুবিধা হ'ব বুকখন যদি বাই কৰিব বিচাৰে আমাজনৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে অতি সোনকালে বাই কৰি লওক কিয়ন পাবলিকেশন এসএসসি এমটিএস হাবিলদাৰ বেষ্ট বুক তাৰপা নেক্সট হৈছে ভ্যাকেন্সি কিমান আহে এতিয়ালৈকে আমি ক'ব পৰা নাই কাইলে আমি সঠিক তথ্য আপোনালোকক জনাবলৈ পাৰিম জব লোকেশন অল ইন্ডিয়া ক্যান্ডিডেট পদবিলাকত এপ্লাই কৰিব পাৰিব পোষ্ট নেম এমটিএস এন্ড হাবিলদাৰ কাৰণে পদ মুকলি কৰা হ'ব যদি আমাৰ টেলিগ্ৰামত জয়েন হ'ব বিচাৰে জয়েন আউট ক্লিক কৰি আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জয়েন হৈ লওক ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট ডেট এপ্লিকেশন স্টাৰ্ট হ'ব 7 মে 2024 আজি যেহেতু 6 মে কাইলৈৰ পৰা এপ্লিকেশন স্টাৰ্ট হৈ যাব এপ্লিকেশন লাষ্ট ডেট 6 জুন 2024 লৈকে এপ্লাই কৰিব পাৰিব এক্সাম ডেট জুলাই আগষ্ট 2024 ত ইয়াৰ এক্সাম হ'ব যদি এক্সামৰ কাৰণে ভালকে তৈয়াৰী কৰিম বুলি ভাবিছে তেতিয়ালে আপোনালোকে এমটিএস হাবিলদাৰ বেষ্ট বুক কিয়ন পাবলিকেশনৰ বুকখন আপোনালোকে বাই কৰি ল'ব পাৰিব এজ লিমিটেড এমটিএস এজ লিমিটেড মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 25 লৈকে এপ্লাই কৰিব পাৰিব হাবিলদাৰ পদবিলাকত এপ্লাই কৰিবলৈ 18 বছৰ মিনিমাম হ'ব লাগিব ম্যাক্সিমাম 27 লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ OBC MOBC বিলাকৰ কাৰণে 3 বছৰ PWD আনৰিজাৰ্ভ বিলাকৰ কাৰণে 10 বছৰ PWD OBC বিলাকৰ কাৰণে 13 বছৰ PWBD SC ST সকলৰ কাৰণে 15 বছৰ এজ ইলেকশন দিয়া হৈছে তাৰপা নেক্সট হৈছে এপ্লিকেশন ফিজ ইয়াতে UR OBC বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব SC ST PWD পেমেন্ট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাৰপা নেক্সট হৈছে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ইয়াতে MTS পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব হাবিলদাৰ পদবিলাকত এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ পাৰ্সেন্টেজ কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰ কাৰণে বুকখন বাই কৰি লওক কিয়ন পাবলিকেশন বেষ্ট বুক এমটিএস এন্ড হাবিলদাৰ তাৰপা ফিজিক্যাল ইফিনচি টেষ্ট অনুষ্ঠিত হ'ব অনলি হাবিলদাৰ পদবিলাকত এমটিএস বিলাকৰ নহয় তাৰপা নেক্সট ফিজিক্যাল স্টেনাৰ টেষ্ট অনুষ্ঠিত হ'ব অনলি হাবিলদাৰ মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব ইয়াতে হাবিলদাৰ পিটি এন্ড পিএসটি ডিটেইলছ দিয়া আছে আপোনালোকে ধুনিয়াকৈ এবাৰ চেক আউট কৰিব কিমান হাইট লাগিব কিমান ৰানিং কৰিব লাগিব তাৰ ওপৰত নেক্সট ভিডিও দিবলৈ চেষ্টা কৰিম হাউ টু এপ্লাই এসএসসি এমটিএস হাবিলদাৰ অনলাইন ফৰ্ম 2024 যদি এই পদবিলাক প্ৰতি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে 7 মে 2024 পৰা এপ্লাই কৰিব পাৰিব 6 জুন 2024 লৈকে ইয়াতে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক দিয়া আছে কাইলে যেতিয়া লিংক এক্টিভেট কৰি দিব এপ্লাই কৰা বাস যেতিয়া ফুল নোটিফিকেশন আহিব কাইলে নেক্সট আৰু এটা আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম কিন্তু কাইলে ফাইনালি আপোনালোকৰ এসএসসি এমটিএস এন্ড হাবিলদাৰ 2024 ৰ বাবে পদ মুকলি কৰা হ'ব এটো আছে যদি এই ভিডিওটো ভাল পালে সকলো বন্ধু বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো জলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ